নমস্কাৰ ডি টাইম চেনেললৈ সকলোকে স্বাগতম জনাই এতিয়া আহিছো আজিৰ প্ৰথমটো খবৰ মাজলৈ। ৰঙিয়াত পুনৰ নিশা প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ। ৰঙিয়াৰ কেন্দুকোনাৰ কচৰুৱা চেপাটোলাকে ধৰি কেইবাটাও অঞ্চলত ধুমুহা শিলাবৃষ্টিয়ে কৰিলে বিস্তৰ ক্ষতি। এই প্ৰচণ্ড ধুমুহাই কেইবাটাও ঘৰ ভঙাৰ লগতে ঘৰৰ টিনপাত উৰুৱাই নিয়ে। ঠায়ে ঠায়ে উভালি পৰে গছ-গছনি, ব্যাহত হৈ পৰে বিদ্যুৎ ব্যৱস্থা। মুহূৰ্ততে চকুৰ প্ৰচাৰতে নিজৰ ঘৰটো ধ্বংস হৈ যোৱাত এতিয়া মূৰে কোপালে হাত দিছে দৰিদ্ৰ লোকসকল। বহু পৰিয়ালৰ ঘৰ দুৱাৰ ক্ষতি হোৱাত এতিয়া এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৰঙিয়াত। আজি 499 সংখ্যক বীৰাংগনা সতিসাধিনী দিৱস। চুতীয়া ৰাইজৰ শেষগৰাকী ৰাণীৰ বীৰত্ব আৰু আত্মত্যাগক সুঁৱৰি প্ৰতি বছৰৰ 7 বহাগত পালিত হৈ আহিছে সতিসাধিনী দিৱস। আজি গোলাঘাটৰ সৰু পথাৰত অনুষ্ঠিত হ'ব লগা সতিসাধিনী দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জম্মুত সেনাৰ বাহনত অগ্নিকাণ্ডৰ ঘটনাৰ ৰহস্য ফাদিল। ৰাস্তাৰ মাজতে দপদপকৈ জ্বলি উঠিছিল সেনাৰ বাহন। আৰু এতিয়া এই অগ্নিকাণ্ডৰ ঘটনাৰ ৰহস্য ফাদিল হৈছে। সেনাৰ চলন্ত বাহনত সন্ত্ৰাসবাদীয়ে চলাইছিল আক্ৰমণ। প্ৰথমে গ্ৰেনেড নিক্ষেপ আৰু তাৰ পিছত সন্ত্ৰাসবাদীৰ গুলীচালনা। সেনা প্ৰধানে নিশ্চিত কৰিছে এই তথ্য। এই ঘটনাত শ্বহীদ হয় 5জন সেনা জোৱান। বৰষুণৰ বতৰতো প্ৰাণ ভৰি উপভোগ কৰিলে জুবিন গাৰ্গৰ অনুষ্ঠান। প্ৰতিকূল বতৰকো নেওচি প্ৰিয় শিল্পীগৰাকীৰ অনুষ্ঠানত এইদৰে উপস্থিত থাকিল হাজাৰ হাজাৰ অনুৰাগী। ইফালে কোচ ৰাজবংশীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। চাওঁ হওক সবিশেষ। জৰিয়তে কোচ ৰাজবংশী লোকক অলপ হ'লেও ৰাজনৈতিক ক্ষমতা ঘূৰাই দিয়াৰ বাবে আমাৰ ৰাজ্য চৰকাৰে প্ৰচেষ্টা চলাইছে। মই বিশ্বাস কৰোঁ কমতাপুৰ অট'নমাছ কাউন্সিলৰ গাঁওসমূহ চিনাক্তকৰণৰ পিছত এই কাউন্সিলখনক আমি সকলো ধৰণৰ মৰ্যাদা প্ৰদান কৰিম, যাতে ভূমিৰ ওপৰত চৰকাৰৰ নহয় কমতাপুৰ অট'নমাছ কাউন্সিলৰহে অধিকাৰ হয়। ইয়াৰ উপৰিও শোণিতপুৰৰ গোৰ্খা সন্মিলনত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে ভাষণ। এই সন্দৰ্ভত চাওঁ হওক আমাৰ এক প্ৰতিবেদন। আপোনালোকে NRC নুখুধিব, আজিকালি কোনেও নুখোজে। এইবিলাক দিনটো গুচি গ'ল। ইভেন BTR অফিচাৰবিলাকে আজিকালি NRC নুখোজে। ইমানখিনি যোৱা 2 বছৰত ঠিক কৰা হৈছে। মই আমাৰ গোৰ্খা ষ্টুডেণ্টছ ইউনিয়নৰ ল'ৰাবিলাককো পালে কওঁ, ভাই চেষ্টা কৰচোন, 2টা ACSৰ কেম্প পাত, 2টা ল'ৰাক ACS পাত। আমাক APSC মেম্বাৰ কিয় লাগে? আমাকতো ইলিগেল কৰিব নালাগে, পঢ়া শুনা কৰিহে পাব লাগে। পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ আজিকালিতো কোনো অসুবিধা নাই। এতিয়া চাকৰিৰ ৰিজাল্ট দিব। কাৰোবাৰ যদি